ছাৰ-বাইদেউসকল, অষ্টম দৰমহা আয়োগ কেতিয়া প্ৰযোজ্য হ'ব, আনহাতে আপোনালোকৰ কেতিয়াৰ পৰা আপোনালোকৰ হাতত বৰ্ধিত দৰমহা আৰু বৰ্ধিত পেঞ্চন আহিব, ইয়াক লৈ এক বিশেষ খবৰ প্ৰকাশ পাইছে। আমি তাৰে পৰা আপোনালোকৰ মাজলৈ তুলি ধৰিছোঁ। হয় ছাৰ-বাইদেউসকল, এয়া চাব। পূৰ্বৰ ধাৰা অনুসৰি বেতন আয়োগৰ পৰামৰ্শত দাখিল হোৱাৰ পিছত সেয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'বলৈ 2-3 বছৰ সময় লাগে। দেশৰ লাখ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ বাবে অষ্টম দৰমহা আয়োগক লৈ এক অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে। দৰমহা ভত্তা, বেতন গাঁথনি আৰু পেঞ্চন বৃদ্ধিৰ সন্দৰ্ভত অষ্টম দৰমহা আয়োগে পূৰ্ণদমে কাম আৰম্ভ কৰিছে। আয়োগে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি কৰ্মচাৰী সংগঠন, ইউনিয়ন আৰু অংশীদাৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ মতামত সংগ্ৰহ কৰি আছে। প্ৰতি 10 বছৰৰ মূৰে মূৰে গঠন কৰা এই আয়োগৰ সিদ্ধান্তৰ প্ৰভাৱ ৰেলৱে আৰু প্ৰতিৰক্ষা বিভাগৰ কৰ্মচাৰীসহ প্ৰায় 50 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 65 লাখ অৱসৰপ্ৰাপ্ত পেঞ্চনভোগীৰ ওপৰত পৰিব। আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ দৰমহাৰ পেঞ্চন বৃদ্ধি পাব। আয়োগে 2027 চনৰ মাজভাগৰ ভিতৰত নিজৰ চূড়ান্ত পৰামৰ্শ দাখিল কৰিব পাৰে। আৰু যদি আপুনি এই সিদ্ধান্তৰ অপেক্ষাত আছে, তেন্তে বৈঠকৰ তাৰিখ, মেমৰেণ্ডাম দাখিলৰ শেষ তাৰিখ আৰু দৰমহা কেতিয়াৰ পৰা বৃদ্ধি পাব, এই খবৰটো আপোনালোকে জনাটো অত্যন্ত জৰুৰী। হয় ছাৰ-বাইদেউসকল, এই যি ৰাজ্যসমূহৰ ভ্ৰমণ আৰু বৈঠকৰ কাৰ্যসূচীত বেতন আয়োগে বিভিন্ন ৰাজ্যত গৈ অংশীদাৰীসকলৰ সৈতে সাক্ষাৎ কৰাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে। আৰু ৰাজ্যভিত্তিক আৰু গুৰুত্বপূৰ্ণ যি তাৰিখ আছে সেয়া হ'ল উত্তৰ প্ৰদেশ লক্ষ্ণৌত আয়োগৰ বৈঠক 22 পৰা 23 জুনত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে এপইণ্টমেণ্ট লোৱাৰ অন্তিম তাৰিখ আছিল 10 জুন। ঠিক তেনেদৰে ওড়িশা ভুৱনেশ্বৰ আয়োগে 6-7 জুলাইত ভুৱনেশ্বৰ ভ্ৰমণ কৰিব। আৰু এই বৈঠকত অংশগ্ৰহণৰ বাবে এপইণ্টমেণ্ট অনুৰোধ দাখিল কৰাৰ অন্তিম তাৰিখ 15 জুন। ঠিক তেনেদৰে পশ্চিমবংগ কলিকতাত ইয়াৰ পিছতে আয়োগে 9 আৰু 10 জুলাইত কলকাতাৰ অংশীদাৰীসকলৰ সৈতে আলোচনা কৰিব। ইয়াৰ বাবে সময় বিচৰা অন্তিম তাৰিখ 15 জুন নিৰ্ধাৰণ কৰা হৈছে। আৰু এই মেমৰেণ্ডাম দাখিলৰ তাৰিখ পুনৰ্বৃদ্ধি। অষ্টম দৰমহা আয়োগে পৰামৰ্শ আৰু মেমৰেণ্ডাম দাখিল কৰাৰ অন্তিম তাৰিখ পুনৰ্বৃদ্ধি কৰি 15 জুন কৰা হৈছে। 5 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াৰ বাবে এইটো তৃতীয়বাৰৰ বাবে সময় বৃদ্ধি কৰা হৈছে। ইয়াৰ আগতে 30 এপ্ৰিল আৰু 31 মে অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। আৰু এই মেমৰেণ্ডামৰ জৰিয়তে অল ইণ্ডিয়া ছাৰ্ভিচেছ, প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কৰ্মচাৰী, অডিট আৰু একাউণ্ট বিভাগ, উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উচ্চ ন্যায়ালয়ৰ কৰ্মচাৰী, পেঞ্চনভোগী আৰু বিভিন্ন সেৱা সংগঠনে নিজৰ দাবী আৰু পৰামৰ্শ আয়োগৰ আগত উপস্থাপন কৰিব পাৰিব। আৰু যি পৰামৰ্শদাতা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ। দৰমহা গাঁথনি, ভত্তা আৰু পেঞ্চন সম্পৰ্কীয় জটিল তথ্য বিশ্লেষণ কৰি শক্তিশালী পৰামৰ্শ প্ৰস্তুত কৰাৰ উদ্দেশ্যে আয়োগে পূৰ্ণকালীন আৰু খণ্ডকালীন পৰামৰ্শদাতা নিযুক্ত কৰি আছে। আৰু আয়োগৰ মুঠ 20টা খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তি 1 বছৰৰ নিৰ্দিষ্ট চুক্তিভিত্তিক বা আয়োগৰ কাৰ্যকাল অনুসৰি কৰা হ'ব। সকলো পদ পূৰণ নোহোৱালৈকে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব। ইয়াৰ সৈতে জড়িত সকলো আপডেট আয়োগৰ চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰা হ'ব। আৰু দৰমহা কেতিয়া বৃদ্ধি পাব, সম্ভাৱ্য সময়সীমা। অষ্টম দৰমহা আয়োগৰ গঠন আৰু কাৰ্যকৰীকৰণৰ সন্দৰ্ভত যি সময়সীমা পোহৰলৈ আহিছে সেয়া বুজি পোৱাটো জৰুৰী। অষ্টম দৰমহা আয়োগ 3 নৱেম্বৰ 2025 তাৰিখে গঠন কৰা হৈছিল। সাধাৰণতে আয়োগে গঠন হোৱাৰ প্ৰায় 18 মাহৰ ভিতৰত নিজৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে। সেই হিচাপে 2027 চনৰ ফেব্ৰুৱাৰী মাহ বা 2027 চনৰ মাজভাগৰ ভিতৰত আয়োগে চৰকাৰক নিজৰ পৰামৰ্শ দাখিল কৰিব পাৰে। পূৰ্বৰ ধাৰা অনুসৰি বেতন আয়োগৰ পৰামৰ্শ দাখিল হোৱাৰ পিছত সেয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'বলৈ 2-3 বছৰ সময় লাগে। অৰ্থাৎ 2027 চনত যি বৃদ্ধি ঘোষণা কৰা হ'ব সেয়া সম্পূৰ্ণৰূপে 2029 বা 2030 চনৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। সেই অনুসৰি কৰ্মচাৰীসকলৰ যি বৃদ্ধি পোৱা দৰমহাৰ বাবে আৰু আপোনালোকে কিছু সময় অপেক্ষা কৰিব লাগিব বুলি এয়া জনা গৈছে। আজি আমাৰ কেবিনেটত আমি অষ্টম অসম পে কমিশ্যন, যিটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম। এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব। বাকী আমাৰ বিত্ত বিভাগ, পাৰ্চনেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আদি কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব।
ৰাজ্যৰ ৮ম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব, কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ কাৰণে আজি আমি সৰ্থেবাৰীত ১০০ বিঘা মাটিৰ আবণ্টন দিওঁ। তাৰোপৰি জৱাহাৰ নৱোদয় বিদ্যালয় স্থাপনৰ বাবে শোণিতপুৰ জিলা, চৰাইদেউ জিলা আৰু কামৰূপ মেট্ৰ' জিলাৰ চন্দ্ৰপুৰত আজি আমি ভূমি আবণ্টন দিওঁ। কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তকেইটাৰ উপৰিও আলী তৌকিৰ শ্বেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ, তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয়। আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি NIA হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক, তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। বেচিকেলি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুয়োটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে। কেবিনেটে যিখিনি তথ্য গোপনীয় নহয়, কেবিনেটে সেই তথ্যখিনিক লৈ অহাকালি এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমত এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে। আৰু অহাকালি 10:30 বজাত আমি আপোনালোকক নিমন্ত্ৰণ জনাম আৰু প্ৰায় 1.5-2 ঘণ্টা সময় লাগিব, কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহ আহিব, ইংৰাজী অসমীয়া দুয়োটাতে ক'ব লাগিব।